কৰি 30টাকৈ আক্ৰমণ কৰিছে ইৰানৰ ওপৰত এয়া ইজৰাইলৰ মিছাইলেৰে ভয়ংকৰ আক্ৰমণত চাৰিওফালে ধোঁৱাৰে চালি ধৰিছে ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হৈছে এই আক্ৰমণৰ পিছতে এতিয়া প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈ উঠিছে ইৰানৰ প্ৰত্যাক্ৰমণৰ বাবে সাজু এফালে ইজৰাইলৰ প্ৰতিখন চহৰতে এতিয়া সাইৰেন বাজিছে চাৰিওফালে হাই এলাৰ্ট জাৰি কৰা হৈছে স্কুল কলেজ সকলো বন্ধ ঘোষণা কৰিছে পুনৰ এয়া মধ্যপ্ৰাচ্যত যুদ্ধ এক ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হৈছে ভয়াবহ যুদ্ধংদেহী পৰিৱেশ মধ্যপ্ৰাচ্যত পুনৰ ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইৰানৰ ওপৰত ইজৰাইলৰ মিছাইল আক্ৰমণ ইৰানৰ ওপৰত ইজৰাইলৰ মিছাইল আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইৰানৰ কেইবাখনো চহৰ ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলী মিছাইলেৰে তীব্ৰ আক্ৰমণ 30টাকৈ স্থানত আক্ৰমণ কৰিছে ইজৰাইলৰ শক্তিশালী মিছাইলেৰে ইৰানৰ 30টাকৈ স্থানত কৰিছে আক্ৰমণ তেহৰানৰ ইউনিভাৰ্চিটি ষ্ট্ৰীট আৰু জমহুৰী অঞ্চলত এতিয়া ভয়ংকৰ আক্ৰমণত ধ্বংস হৈছে বহু স্থান বিস্ফোৰণৰ পিছতো বৰ্তমানলৈকে যদিও মনে মনে আছে ইৰাণ চৰকাৰ যে যুদ্ধৰ বাবে প্ৰত্যাক্ৰমণৰ বাবে যে সাজু হৈছে সেয়া নিশ্চিত মধ্যপ্ৰাচ্যত কৰা হৈছে এতিয়া ভয়াবহ যুদ্ধৰ আশংকা ইৰাণৰ প্ৰত্যাক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰাচ্যত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে মধ্যপ্ৰাচ্যৰ প্ৰতিখন চহৰত হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ ইজৰাইলতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চাৰিওফালে শুনিবলৈ পোৱা গৈছে যুদ্ধৰ সাইৰেন ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশজুৰি জাৰি কৰিছে এই জৰুৰীকালীন নিৰ্দেশ স্কুল কলেজ সকলো বন্ধ ঘোষণা কৰিছে সকলো অনুষ্ঠান বন্ধ ঘোষণা কৰিছে ইজৰাইলৰ আকাশত বাৰে বাৰে বাজি উঠিছে এতিয়া বিপদসূচক সাইৰেন ইজৰাইলী সামৰিক বাহিনীয়ে জনসাধাৰণক সাজু থাকিবলৈ নিৰ্দেশ দিছে নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে নিৰ্দেশ দিছে সমগ্ৰ ইজৰাইলতে স্কুল কলেজ আৰু শিক্ষানুষ্ঠান অন্যান্য শিক্ষানুষ্ঠান সকলো এতিয়া বন্ধ ঘোষণা কৰা হৈছে জনসাধাৰণক বাহিৰলৈ কোনো কাৰণত যাতে উলাই নাহে তাৰ বাবে বাৰে বাৰে পৰামৰ্শ আগবঢ়াইছে ৰাজহুৱা সমাৱেশ আৰু সভা সমিতিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ইজৰাইল প্ৰশাসনৰ তৰফৰ পৰা ইজৰাইলৰ এই আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ দাবানল যিকোনো মুহূৰ্ততে আৰম্ভ হ'ব পাৰে বিশ্বযুদ্ধৰ শীঘ্ৰে ইৰানেও প্ৰত্যুত্তৰৰ সম্ভাৱনা আহি পৰিছে মুঠতে মধ্যপ্ৰাচ্যত এতিয়া ভয়ংকৰ এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যৰ চাৰিওফালে এতিয়া কেৱল মাত্ৰ কলা ধোঁৱা দেখিবলৈ পোৱা গৈছে হঠাৎ ইজৰাইলে আক্ৰমণ কৰিছে ইৰানৰ আকাশ মাৰ্গত এতিয়া ইখনৰ পিছত সিখন শক্তিশালী ইজৰাইলৰ যুদ্ধ বিমান IDF-ৰ তৰফৰ পৰা প্ৰতিটো মুহূৰ্ততে দলে বলে সাজু হৈ আছে ইৰানৰ প্ৰত্যাক্ৰমণক ৰুধিবৰ বাবেও যেহেতু ইজৰাইলে ইৰানক টাৰ্গেট কৰি আক্ৰমণ কৰিছে ইৰানৰ 30খনকৈ চহৰত আক্ৰমণ কৰিছে ইৰানৰ ৰাজধানী তেহৰানকে ধৰি 30খনকৈ চহৰত আক্ৰমণ কৰাৰ পিছতে ইৰাণ এতিয়া ইৰানৰ কেইবাখনো চহৰ এক প্ৰকাৰ ধ্বংস হৈ পৰিছে বৰ্তমান ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিয়ে আত্মগোপন কৰিছে বুলি জানিব পৰা গৈছে ইজৰাইলৰ আক্ৰমণৰ পিছতে ইৰানৰ প্ৰশাসনৰ তৰফৰ পৰা ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীক বৰ্তমান নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু তাৰ মাজতে IDF-ৰ তৰফৰ পৰা ইজৰাইলৰ প্ৰতিগৰাকী নাগৰিককে সতৰ্ক কৰি দিছে কোনো লোক যাতে বাহিৰলৈ ওলাই নাহে বিদ্যালয় বা মহাবিদ্যালয় সকলো শিক্ষানুষ্ঠান এতিয়া বন্ধ ঘোষণা কৰি দিছে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো প্ৰতিষ্ঠান এতিয়া বন্ধ হৈ পৰিছে ইজৰাইলৰ প্ৰতিখন চহৰতে বাজি উঠিছে এতিয়া যুদ্ধৰ সাইৰেন আকাশ মাৰ্গত এতিয়া প্ৰতিটো মুহূৰ্ততে কেৱল মাত্ৰ বিপদসূচক ঘণ্টা বাজি উঠা পৰিলক্ষিত হৈছে মুঠতে চাৰিওফালে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অশান্ত জৰ্জৰিত মধ্যপ্ৰাচ্যলৈ এই মধ্যপ্ৰাচ্যত ইখনৰ পিছত সিখন যুদ্ধ শেহতীয়াকৈ আমেৰিকাই ইৰানৰ যি পাৰমাণৱিক ঘাটি ধ্বংস কৰিছিল সেই বিষয়টোক লৈ উত্তেজনা অব্যাহত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানক বাৰে বাৰে সতৰ্ক কৰি আহিছিল যে আমেৰিকাৰ আক্ৰমণৰ পিছত যেহেতু ইৰানে পাৰমাণৱিক ঘাটিসমূহ পুনৰ নিৰ্মাণ কৰি লৈছিল পুনৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কেন্দ্ৰ তেওঁলোকে পুনৰ সম্পূৰ্ণ কৰি তুলিছিল আৰু যাৰ বাবে আমেৰিকাৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সতৰ্ক কৰি আহিছিল ইৰানক এফালে আমেৰিকা আৰু ইৰানৰ মাজত বুজাবুজি নহওঁতে এতিয়া পুনৰ ইজৰাইলৰ পৰা ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানৰ ওপৰত ইৰানৰ 30খনকৈ চহৰ এতিয়া জ্বলি ভস্মীভূত হৈছে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইজৰাইল সেনাৰ ভয়াবহ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইৰানৰ 30খনকৈ চহৰ এফালে বৰ্তমানলৈকে ইৰানত ইজৰাইলৰ এই আক্ৰমণত
ফলত কিমান ক্ষতি হৈছে বা কিমান লোক নিহত হৈছে সেই তথ্য যদিও পোহৰলৈ অহা নাই সমগ্ৰ পৰিৱেশক লৈ এতিয়া মধ্যপ্ৰাচ্যত ক্ৰমাৎ তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আৰু এই যুদ্ধখনৰ জৰিয়তে যিকোনো মুহূৰ্ততে কিন্তু বিশ্বযুদ্ধৰো আশংকা প্ৰকাশ কৰিছে আৰু এয়া দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত এয়া একশ্যন আৰম্ভ মধ্যপ্ৰাচ্যত যুদ্ধ আৰম্ভ ইৰাণৰ ওপৰত ইজৰাইলৰ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইজৰাইলে প্ৰতিটো মুহূৰ্ততে এতিয়া নজৰ ৰাখিছে ইৰাণৰ ওপৰত যিকোনো মুহূৰ্তত যদি ইৰাণে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলৰ ওপৰত ইৰাণৰ প্ৰত্যাক্ৰমণ ৰুধিবৰ বাবেও সাজু হৈ উঠিছে এতিয়া ইজৰাইল ডিফেন্স ফ'ৰ্চ এফালে ইজৰাইলৰ তৰফৰ পৰা ইৰাণৰ সকলো শক্তিশালী স্থানক টাৰ্গেট কৰি লোৱা হৈছিল যি স্থানত ইৰাণৰ চোৰাংচোৱা সংস্থাৰ ঘাটি আছিল ইৰাণৰ চোৰাংচোৱা সংস্থাৰ ঘাটিসমূহত আক্ৰমণ কৰিছিল ইৰাণৰ যিসমূহ এয়াৰবেছ আছিল এয়াৰবেছসমূহত আক্ৰমণ কৰিছিল এনেধৰণে ইৰাণৰ প্ৰতিটো শক্তিশালী ঘাটিত আক্ৰমণৰ টাৰ্গেট কৰি লৈছিল ইজৰাইলে এই ইৰাণৰ ওপৰত আক্ৰমণ কৰিবলৈ গোপন পৰিকল্পনা যে নিৰ্মাণ কৰি লৈছিল প্ৰস্তুত কৰি ৰাখিছিল সেই কথা এতিয়া এই আক্ৰমণৰ দ্বাৰা সমগ্ৰ বিশ্বই বুজি উঠিছে আৰু এই আক্ৰমণৰ পিছতে এতিয়া ইৰাণৰ পৰা প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈ উঠিছে এফালে পবিত্ৰ ৰমজান মাহক লৈ ইৰাণত যিহেতু এতিয়াও প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৰোজা পালন কৰি আছে আৰু ৰমজানৰ ৰোজাৰ মাজতে এই ভয়ংকৰ আক্ৰমণৰ বাবে এক হাহাকাৰময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইৰাণৰ প্ৰতিগৰাকী লোককে এতিয়া নিৰাপদে ৰাখিবৰ বাবে সুৰক্ষা প্ৰদানৰ বাবে ইৰাণ চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিক বৰ্তমান আত্মগোপন কৰিবলৈ বা সুৰক্ষিত স্থানলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে এতিয়া যিকোনো মুহূৰ্তত ইৰাণৰ তৰফৰ পৰা সাজু কৰিব যুদ্ধ বিমান আৰু ইৰাণৰ তৰফৰ পৰা আকাশ মাৰ্গেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ আশংকা আহি পৰিছে আৰু যাৰ বাবে ইৰাণৰ প্ৰতিটো প্ৰত্যাক্ৰমণ ইৰাণৰ প্ৰতিটো আক্ৰমণক ৰুধিব পৰাকৈ ইজৰাইল ডিফেন্স ফ'ৰ্চ এতিয়া সকলো দিশৰ পৰা সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে ইজৰাইলত এতিয়া ইখনৰ পিছত সিখন শক্তিশালী যুদ্ধ বিমান সাজু কৰি ৰাখিছে ইজৰাইলৰ তৰফৰ পৰা ইজৰাইল ডিফেন্স ফ'ৰ্চ এতিয়া সম্পূৰ্ণৰূপে সষ্টম হৈ আছে যিকোনো মুহূৰ্ততে ইৰাণৰ আক্ৰমণৰ বা ইৰাণৰ প্ৰত্যাক্ৰমণ যাতে ৰুধিব পাৰে মাজ আকাশতে যাতে ইৰাণৰ সকলো শক্তি ধ্বংস কৰিব পাৰে তাৰ বাবে সাজু হৈ উঠিছে ইজৰাইল ডিফেন্স ফ'ৰ্চ আৰু এয়া মধ্যপ্ৰাচ্যত এতিয়া ক্ৰমাৎ এক ভয়াৱহ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে চাৰিওফালে মধ্যপ্ৰাচ্যত উত্তেজনা ইৰাণৰ ওপৰত ইজৰাইলৰ মিছাইল আক্ৰমণৰ পিছতে ক্ৰমাৎ এতিয়া অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্যত বিগত কেইবাটাও বৰ্ষ এনেধৰণে ইখনৰ পিছত সিখন যুদ্ধ দেখিবলৈ পোৱা গৈছে ইজৰাইল আৰু ইৰাণেও শেহতীয়াকৈ কেইবাখনো যুদ্ধত নামি পৰিছে আৰু যাৰ বাবে বৃহৎ অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ পিছতো কিন্তু মধ্যপ্ৰাচ্যলৈ শান্তি উভতি অহা নাই পবিত্ৰ ৰমজান মাহতো ইৰাণে পুনৰ এতিয়া যুদ্ধত নামিব লগা হৈছে আৰু যাৰ বাবে অধিক এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ বিশ্বই আশা কৰিছে এই যুদ্ধ নহওক এই যুদ্ধ ইমানতে সামকাতক সকলোৱে আশা কৰিছে কিন্তু এতিয়াও কিন্তু যুদ্ধ শান্ত হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই যিকোনো মুহূৰ্তত এই যুদ্ধই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা এফালে ইজৰাইল ডিফেন্স ফ'ৰ্চৰ তৰফৰ পৰা ইটোৰ পিছত সিটো টুইট কৰিছে যিকোনো মুহূৰ্ততে ইজৰাইলৰ ওপৰত ইৰাণে প্ৰত্যাক্ৰমণ কৰাৰ আশংকা প্ৰকাশ কৰি ইজৰাইলৰ প্ৰতিগৰাকী নাগৰিককে সতৰ্ক কৰি দিয়া হৈছে ইজৰাইলৰ ৰাজধানী ইজৰাইলৰ প্ৰতিখন চহৰত এতিয়া হাই এলাৰ্ট বাজিছে যিদৰে ইজৰাইলে ইৰাণৰ আকাশ মাৰ্গৰ পৰা ইৰাণৰ ৰাজধানীত আক্ৰমণ কৰিছিল ঠিক তেনেধৰণে ইজৰাইলতো তেল আবিবত আক্ৰমণৰ আশংকা প্ৰকাশ কৰি এতিয়া তেল আবিবত অধিক সতৰ্ক হৈ পৰা পৰিলক্ষিত হৈছে 30টা স্থানত যেহেতু আক্ৰমণ কৰিছিল ইজৰাইলে তেহৰানৰ ইউনিভাৰ্চিটি ষ্ট্ৰীট আৰু জমহুৰি অঞ্চলত এতিয়া এই ভয়ংকৰ আক্ৰমণৰ বাবে চাৰিওফালে কলা ধোঁৱাৰে চাৰি ধৰিছে বৃহৎ অট্টালিকাৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে বিস্ফোৰণৰ পিছতো বৰ্তমানলৈকে মৌন হৈ থকা ইৰাণে যিকোনো মুহূৰ্ততে যে নতুন পৰিকল্পনাৰে ভয়ংকৰ এক পদক্ষেপ গ্ৰহণ কৰিব সেই কথাও প্ৰায় নিশ্চিত হৈ পৰিছে মধ্যপ্ৰাচ্যত এয়া ভয়ংকৰ এক যুদ্ধৰ আশংকা আৰম্ভ হৈ গ'লে এয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ যিকোনো মুহূৰ্ততে হ'ব পাৰে বিশ্বযুদ্ধ ইৰাণৰ প্ৰত্যাক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰাচ্যত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ ইজৰাইলতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ তৰফৰ পৰা ইজৰাইলত জৰুৰীকালীন অৱস্থাৰ নিৰ্দেশ দিছে সকলো ইজৰাইলৰ জনসাধাৰণৰ মোবাইলে বাজি উঠিছে বিশেষ সতৰ্কবাণী
বিশেষ সতৰ্কবাণী বাজি উঠা পৰিলক্ষিত হৈছে ইজৰাইলৰ আকাশত এতিয়া বাৰে বাৰে কেৱল মাত্ৰ বাজি উঠিছে হে বিপদ ঘণ্টা ইজৰাইলী সামৰিক বাহিনীয়ে জনসাধাৰণক সাজু থাকিবলৈ নিৰ্দেশ দিছে আক্ৰমণৰ সময়ত যাতে জনসাধাৰণে বাংকাৰত আত্মগোপন কৰিব পাৰে নিৰাপদ স্থানত আত্মগোপন কৰিব পাৰে তাৰ বাবে ইজৰাইলী সামৰিক বাহিনীৰ তৰফৰ পৰা ইজৰাইলৰ জনসাধাৰণক সতৰ্ক কৰি দিছে সমগ্ৰ ইজৰাইলতে স্কুল কলেজ আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰি দিছে তাৎক্ষণিকভাৱে বন্ধ ঘোষণা কৰি দিছে জনসাধাৰণ যাতে বিশেষ কোনো প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰ নোলায় তাৰ বাবে ইজৰাইল ডিফেন্স ফৰ্চৰ তৰফৰ পৰা টুইট কৰি বিশেষভাৱে পৰামৰ্শ আগবঢ়াইছে ইজৰাইলৰ সকলো ৰাজহুৱা সমাৱেশ আৰু সভা সমিতিৰ ওপৰত এতিয়া সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ইজৰাইলৰ এই আক্ৰমণৰ পিছত এতিয়া মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে এই যুদ্ধৰ দাবানল যিকোনো পৰিস্থিতিত মধ্যপ্ৰাচ্যত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা বিৰাজ কৰিছে